নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে ফুলকবি, বন্ধাকবি বা ব্ৰকলিৰ পুলি আপোনালোকে আচলতে কেনেকৈ প্ৰস্তুত কৰিব। আজিৰ এই ভিডিঅ'ত সমগ্ৰ তথ্য থাকিব। আপোনালোকে কি কি সাৰ ব্যৱহাৰ কৰিব, ৰাসায়নিকেই হওক বা জৈৱিক সাৰেই হওক, গতিকে আপোনালোকে কীটনাশক কি প্ৰয়োগ কৰিব এই পুলিৰ ক্ষেত্ৰত, গতিকে সমগ্ৰ তথ্যলৈ আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু নতুনকৈ যদি মোৰ চেনেলৰ কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ ভিডিঅ' সময়ে সময়ে পাই থকাৰ কাৰণে। গতিকে কৃষক বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল যে মই প্ৰতি বছৰে ফুলকবিৰ খেতি কৰোঁ, অলপ আগতীয়াকৈ কৰোঁ। হয়তো যোনটো ছিজন সেই ছিজনত মই নকৰোঁ। আৰু আপোনালোকেও যদি এনেকুৱা পদ্ধতিত আপোনালোকে খেতি কৰে তেনেহ'লে নিশ্চয় লাভৱান হ'ব। অলপ আগলৈ কৰিব আৰু নহ'লে পিছত কৰিব। তো যিয়ে নহওক কৃষক বন্ধুসকল, মই এইবাৰ যোনটো ফুলকবিৰ পুলি পচাবলৈ গৈ আছোঁ বা নাৰ্চাৰী কৰিবলৈ গৈ আছোঁ, সেইটো হৈছে হোৱাইট মাৰ্বল। এইটো চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল। মই পেকেট দুটা দেখুৱাইছোঁ। এইটো 10 গ্ৰামকৈ পেকেট হয়। এই দুটা পেকেট আছে মোৰ লগত। চাকাটা কোম্পানীৰ যোনবিলাক বীজ হয় বহুত ভাল বীজ হয়। ফুলকবি বা বন্ধাকবি বা ব্ৰকলি, এই তিনিবিধ কবিৰ মূলতে হৈছে যে যদি আপোনালোকে লাভৱান হ'ব বিচাৰে, অধিক উৎপাদন পাব বিচাৰে, বা আপোনালোকৰ ফুলকবি বা বন্ধাকবিৰ ছাইজ যদি ডাঙৰ ছাইজৰ পাব বিচাৰে বা ভাল কোৱালিটিৰ পাব বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে প্ৰথম কাম কৰিব লাগিব, আপোনালোকে যোনটো পুলি তৈয়াৰ কৰিব। বহুতে হয়তো কি কৰে যে নাৰ্চাৰীৰ পৰা পুলি কিনি আনি সিহঁতে লগায়, কিন্তু সেইবিলাকত ঠিক নহয়। গতিকে আপোনালোকে কি কৰিব, যিহেতু নিজে খেতি কৰিব, আপোনালোকে নিজে পুলি তৈয়াৰ কৰক। আৰু মোৰ আজিৰ যোনটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে চাওক, নিশ্চয় নিজে কৰিব পাৰিব। এই দেখিছে মই কেইটামান বেড বনাইছোঁ। এইবিলাক বেড, এই বেডবিলাকৰ বহলে আছে 3 ফিট আৰু দীঘলে 10 ফিটমান আছে। এনেকৈ মই বনাইছোঁ। আৰু বেলেগ ঠাইত মোৰ তেনেকুৱা আৰু বেড আছে। মই পুলি যিহেতু পচাইছোঁ আগতো, গতিকে ভিডিঅ'ৰ কাৰণে মই আজি এইটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এই বেডবিলাক কেনেকৈ প্ৰস্তুত কৰিব বা ইয়াতে কি কি সাৰ আপোনালোকে ব্যৱহাৰ কৰিব সেইখিনি কথালৈ আহোঁ। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ পুৰণা গোবৰ সাৰ। এই যোনবিলাক বেড দেখিছে, ইয়াতে মই পুৰণা গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ, কমেও 1 বছৰ পুৰণা গোবৰ সাৰ। আৰু ইয়াৰ লগত মই ইয়াতে দিছোঁ ভেঁকুৰনাশক এটা দিছোঁ, সেইটো হৈছে ট্ৰাইকোডাৰ্মা। মই আপোনালোকক দেখুৱাইছোঁ। এই ট্ৰাইকোডাৰ্মা এইকাৰণেই দিয়া হয়, এইটো চাওক মাল্টিপ্লেক্স কোম্পানীৰ নিসৰ্গ বুলি। এইটো নিসৰ্গ মাল্টিপ্লেক্স কোম্পানীৰ। এইটো ইয়াৰ কামটো হৈছে যে ই এটা জৈৱ ভেঁকুৰনাশক। যেতিয়া আপোনালোকে পুলি কৰিব বা পুলিবিলাক যেতিয়া আপোনালোকৰ হ'ব, এই পুলিবিলাকত কি হ'ব, সেই গুৰি পচি যোৱা, যোনটো আমি শিপাৰ মূলডাল যে পচি যায়, সেইটো বেমাৰ নালাগিব। গতিকে আপোনালোকে এনেকুৱা ভেঁকুৰনাশক, যদি এনেকুৱা আপোনালোকে 3 ফিট বাই 10 ফুট এনেকৈ বেড বনাই, কমেও 100 গ্ৰামমান আপোনালোকে ইয়াতে ছটিয়াই দিব। 100 গ্ৰাম নালাগে, আপোনালোকে 50 গ্ৰাম দিলেও হ'ব। আৰু অলপ যদি বেছিও হয় একো নাই। গতিকে আপোনালোকে ভেঁকুৰনাশক এইটো ব্যৱহাৰ কৰিব, একেবাৰে জৈৱ। আৰু এই ভেঁকুৰনাশক ব্যৱহাৰ কৰাৰ 3-4 দিন পিছত আপোনালোকে এই মাটিত যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, আপোনালোকে ছুপাৰ ফছফেট, ছিংগল ছুপাৰ ফছফেট আপোনালোকে ব্যৱহাৰ কৰিব। 1 কেজিমান কৰিব। যদি আপোনালোকৰ বেড 3 ফুট বাই 10 ফুট বা 15 ফিট হয়, ইয়াতে 1 কেজিমান আপোনালোকে ছুপাৰ ফছফেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এই ছুপাৰ ফছফেটে কি কৰিব, যোনটো গজালি মেলাৰ পিছত যোনটো গছৰ গ্ৰথ হয় আৰু যোনটো শিপা হয়, ধুনীয়াকৈ মেলিব, শিপা মেলাত সহায় কৰিব। আৰু যিমানে শিপা মেলিব, আপোনালোকৰ ফুলকবিৰ পুলিৰ চেহেৰা পাতি ভাল হ'ব বা গছডাল বহুত সোনকালে গ্ৰথ হ'ব আৰু আপোনালোকে সোনকালে পথাৰত ৰোপণ কৰিব পাৰিব। সেইখিনি কথা গ'ল আপোনালোকৰ সাৰৰ ওপৰত। আপোনালোকে আৰু এটা কাম কৰিব পাৰে, আপোনালোকৰ যদি পুৰণা গোবৰ সাৰ আপোনালোকে নাপায়, আপোনালোকে ভাৰ্মি কম্পষ্ট বা কেঁচু সাৰো কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে কেঁচু সাৰৰ ক্ষেত্ৰতো তেনেকুৱা, আপোনালোকে যদি অলপ বেছিও কৰে অসুবিধা নাই। গতিকে আপোনালোকে গোবৰ সাৰৰ সলনি কেঁচু সাৰো ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া এই মাটিত কোনো ধৰণৰ ভেঁকুৰ নাথাকে বা কোনো তেনেকুৱা বেক্টেৰিয়া নাথাকে, তাৰ কাৰণে আপোনালোকে কি কৰিব, য'ত পুলি তৈয়াৰ কৰিব, প্ৰস্তুত কৰিব বা এনেকৈ বেড বনাব, আপোনালোকে সেই মাটিখিনি কিন্তু আজিকালি যেহেতু প্ৰখৰ ৰ'দ দি থাকে, এই ৰ'দত কিন্তু আপোনালোকে ধুনীয়াকৈ শুকাই ল'ব।
কৃষক বন্ধুসকল সাৰৰ কথা এইখিনি ইয়াতে বেলেগ তেনেধৰণে সাৰ নিদিলেও হ'ব আৰু যদি আপোনালোকে অতিৰিক্ত সাৰ ব্যৱহাৰ কৰে তাত হয়তো আপোনালোকৰ ক্ষতি হ'ব ক্ষতি এইটো হ'ব যে পুলিবিলাক লহপহকৈ বাঢ়ি যাব আৰু যোনটো চেহেৰা হ'ব লাগে সেই চেহেৰাটো নহ'ব আৰু গছজোপা হয়তো লিংলিঙীয়া হ'ব পাৰে গতিকে আপোনালোকে বেছি সাৰ নিশ্চয় প্ৰয়োগ নকৰিব বিশেষকৈ ৰাসায়নিক সাৰ তে যিয়ে নহওক কৃষক বন্ধুসকল আৰু আপোনালোকে দেখিছে মই ইয়াতে এটা সেট বনাই লৈছোঁ ইয়াত এতিয়াও যেহেতু মাজে মাজে বৰষুণ পৰি থাকে বা পৰাৰ সম্ভাৱনা আছে আৰু এই ফুলকবি বা বন্ধাকবিৰ পুলি কিন্তু একেবাৰে পানী সহ্য নকৰে আপোনালোকে ওপৰত সেট এটা দি ল'ব ফুলকবিৰ পুলি তৈয়াৰ কৰে আপোনালোকে কিন্তু তাৰ আগতে কিন্তু এনেকুৱা এটা সেট বনাই ল'ব এয়া চাওক মই এটা সেট প্লাষ্টিকৰ সেট বনাই লৈছোঁ এটা নহয় দুটা মই আৰু এটা আছে মই দেখুৱাই আছোঁ এইবিলাক মই কিবা কিবি পুলি যেহেতু তৈয়াৰ কৰি থাকোঁ এইবিলাক গতিকে আপোনালোকে এনেকৈ বগা প্লাষ্টিক লৈ ল'ব তেনেহ'লে আপোনালোকৰ সুবিধা হ'ব যেহেতু ফুলকবি বা বন্ধাকবিৰ পুলি পানী একেবাৰে সহ্য নকৰে গতিকে কৃষক বন্ধুসকল এইটো আৰু এটা সেট মই এই বগা প্লাষ্টিকেদি এইবিলাক বনাই লৈছোঁ আৰু চাওক মই কেনেকৈ কি কৰিছোঁ আৰু ইয়াতে মই আপোনালোকে যোনে মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে আগতেও দেখিছে যে মই ইয়াতে আগতে মূলা লগাইছিলোঁ মূলা পেলাইছিলোঁ অলপ আৰু কৃষক বন্ধুসকল চাওক এইবিলাক ইয়াতে মই ফুলকবিৰ পুলিৰ কাৰণে বীজ দিছোঁ দিয়াৰ পিছত এনেকৈ পেপাৰেদি ঢাকি দি দিছোঁ আৰু কেনেকৈ কি কৰিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ গতিকে কৃষক বন্ধুসকল আপোনালোকে এনেকৈ প্লাষ্টিকৰ সেট বনাই ল'ব তাৰপিছতহে পুলি প্ৰস্তুত কৰিব বা বীজ দিব তে কৃষক বন্ধুসকল এতিয়া মেইন কথালৈ আহোঁ যে আপোনালোকে বজাৰৰ পৰা এই বীজবিলাক হয়তো কিনি আনিব কিন্তু যেতিয়া আপোনালোকে পুলি প্ৰস্তুত কৰিব এই বীজবিলাক কিন্তু আপোনালোকে নিজাবৰীয়াকৈ শোধন কৰি ল'ব আৰু আচলতে শোধন কেনেকৈ কৰা হয় আৰু কিয় কৰা হয় শোধন হৈছে এইকাৰণে আপোনালোকে কৰিব লাগে যাতে আপোনালোকৰ যোনবিলাক গছ হ'ব বা পুলি হ'ব সেই পুলিবিলাকত যাতে কোনো ভেঁকুৰ নালাগে বা তেনেকুৱা যাতে কোনো বেমাৰ নালাগে গতিকে শোধন কেনেকৈ কৰা হয় আচলতে অকল ফুলকবিৰ বীজ বুলিয়ে নহয় ফুলকবি বন্ধাকবি ওলকবি বা যিকোনো বীজ আপোনালোকে কিন্তু পৰাপক্ষত যদি আপোনালোকে খেতিয়ক আপোনালোকে শোধন কৰি ল'ব শোধন আপোনালোকে জৈৱ পদ্ধতিটো কৰিব পাৰে ৰাসায়নিক পদ্ধতিটো কৰিব পাৰে গতিকে আপোনালোকে কেনেকৈ কৰে সেইটো আপোনালোকৰ কথা মই ৰাসায়নিক পদ্ধতিৰে আজি মই যোনটো বীজ শোধন এই শোধনটো মই কৰি দেখুৱাম অৱশ্যে ইয়াৰ আগতো মোৰ চেনেলত ভিডিঅ' আছে যদি কোনোবাই চাইছে নাজানো আৰু যোনে চোৱা নাই নতুনকৈ চাই আছে গতিকে আপোনালোকে জানি ৰাখক যে আচলতে বীজ এনেকৈ শোধন কৰা হয় আপোনালোকে এবাৰ দেখিলে সম্পূৰ্ণ জানিব পাৰিব বা নিজেও কৰিব পাৰিব এয়া চাওক বীজবিলাক সাধাৰণতে এনেকুৱা হয় মই দেখুৱাই লৈছোঁ কলা কলা হয় এইবিলাক আপোনালোকে শোধন দুই ধৰণে কৰিব পাৰে মই ক'লোৱে জৈৱ পদ্ধতিৰে বা ৰাসায়নিক পদ্ধতিৰে গতিকে মই ৰাসায়নিক পদ্ধতিত কৰিম আৰু জৈৱ পদ্ধতিত আপোনালোকে কেনেকৈ কৰিব তাকো মই কৈ আছোঁ প্ৰথমতে আপোনালোকে এনেকুৱা এটা টেমা লৈ ল'ব বা পাত্ৰ লৈ ল'ব এনেকুৱা একেবাৰে চাফা হ'ব লাগিব বীজখিনি আপোনালোকে ইয়াতে দি দিলে বীজখিনি ইয়াতে দি দিলোঁ তাৰপিছত আপোনালোকে কি কৰিব পাৰে যদি ৰাসায়নিক পদ্ধতিত কৰে এই যোনটো চাফ আমি যিহেতু খেতিয়ক আপোনালোকে সকলোৱে জানে এই চাফ আৰু যদি আপোনালোকে জৈৱ পদ্ধতিত কৰে হয়তো বহুতে জৈৱ পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিছে আৰু সেইটো এটা ভাল কথা বা ভাল লক্ষণ বুলি আমি ক'ব লাগিব আৰু পৰাপক্ষত ময়ো জৈৱ পদ্ধতিৰে কিছুমান খেতি কৰাৰ চেষ্টা কৰি আছোঁ তে এইটো ট্ৰাইকোডাৰ্মা ভিৰিডি 1.5 WP এইটো এটা জৈৱ ভেঁকুৰনাশক আপোনালোকে যিকোনো সাৰ বীজৰ দোকানত পাই যাব ট্ৰাইকোডাৰ্মা বুলি ক'লে সব সাৰ বীজৰ দোকানত থাকে গতিকে আপোনালোকে এই ট্ৰাইকোডাৰ্মা ভিৰিডি দি আপোনালোকে বীজ শোধন কৰিব পাৰে তে এতিয়া কথা হ'ল কৃষক বন্ধুসকল যদি আপোনালোকে ৰাসায়নিক পদ্ধতিত কৰে একেবাৰে অলপ মই হাতত লৈ দেখুৱাইছোঁ
এই অলপ চাৰ্ফ পাউডাৰ ল'লোঁ আৰু এইটো যোনটো টেমা এইটো চাওক এই বীজবিলাক ইয়াতে আছে ইয়াতে মই অলপমান দি দিলোঁ এনেকৈ অলপমান দি দিলোঁ এয়া দেখিলে এতিয়া মই কি কৰিম মই ইয়াতে অলপ পানী দি দিম পানী এই কাৰণে দিম যাতে যেহেতু পাউডাৰ চাৰ্ফ পাউডাৰটো চাৰ্ফ যোনটো ভেকুৰনাশক পাউডাৰ হয় গতিকে যাতে বীজবিলাকৰ গাত ভালকৈ লাগে এনেকৈ অলপ পানী দি তাৰপিছত কি কৰিব এনেকৈ জকাৰি দিব তাৰপিছত চাব যে ধুনীয়াকৈ গাত লাগি গৈছে এয়া চাওক পানী অলপ বেছি হ'ল একো নাই অলপ পিছতে শুকাই যাব এনেকৈ আপোনালোকে কিন্তু বঢ়িয়াকৈ জকাৰি ল'ব তাৰপিছত এনেকুৱা আপোনালোকে পেপাৰত অলপ সময় শুকাই ল'ব বেছি নহয় আৰু প্ৰখৰ ৰ'দত কিন্তু আপোনালোকে নুশুকাব ছাঁযুক্ত ঠাইত আপোনালোকে বীজবিলাক অলপ সময়ৰ কাৰণে শুকাই ল'ব তেতিয়া একো নহয় আপোনালোকে বীজ এনেকৈ প্ৰথমতে শোধন কৰি লওক তাৰপিছত আপোনালোকে যোনবিলাক বেড হয় য'ত পুলি পচাব তাতে আপোনালোকে দিব পাৰিব হয়তো আপোনালোকে যদি জৈৱ পদ্ধতি কৰে আপোনালোকে ট্ৰাইকোডাৰ্মা দিয়ক অলপমান দি তেনেকৈ আপোনালোকে মই যি চিষ্টেম আপোনালোকক দেখুৱালোঁ তেনেকৈ আপোনালোকে শোধন কৰি লওক বীজ শোধন কৰাৰ পিছত আপোনালোকে কি কৰিব যি আপোনালোকে বেড বনাইছে এই বেডবিলাকত আপোনালোকে লাইন কাটি ল'ব আৰু কেনেকৈ লাইন কাটিব মই দেখুৱাইছোঁ এয়া চাওক কেইটামান লাইন মই কাটি লৈছোঁ এয়া চাওক আৰু কি কৰিব এনেকুৱা এটা আপোনালোকে বাৰী লৈ ল'ব লৈ এনেকৈ আপোনালোকে লাইন কাটি লওক আৰু এটা লাইনৰ পৰা এটা লাইনৰ দূৰত্ব আপোনালোকে কমেও 2.5 ইঞ্চিমান ৰাখিব এইটো এটা হৈ গ'ল তাৰপিছত এনেকৈ লওক এনেকৈ আপোনালোকে লাইন কাটি লওক কৃষক বন্ধুসকল এনেকৈ লাইন কটাৰ পিছত আপোনালোকে বীজবিলাক কেনেকৈ দিব বা কিমান দূৰত্বত দিব মই আপোনালোক দেখুৱাইছোঁ এয়া চাওক এইটো লাইনৰ পৰা এইটো লাইনৰ দূৰত্ব আছে 3 ইঞ্চিমান এইটোৰ পৰা এইটো 3 ইঞ্চি তেনেকৈ 3 ইঞ্চি মূৰে মূৰে আপোনালোকে লাইন কাটি ল'ব তাৰপিছত ইয়াতে এটা বীজ দিলে তাৰপিছত ইয়াতে এটা দিলে তাৰমানে এটা বীজৰ পৰা এটা বীজৰ দূৰত্ব আপোনালোকে কমেও 2.5 ইঞ্চি আপোনালোকে কিন্তু দি দিব আৰু যিমান পাতলকৈ আপোনালোকে দিব কৃষক বন্ধুসকল আপোনালোকৰ যোনটো পুলিৰ যোনটো কোৱালিটি বা চেহেৰা বা পৰৱৰ্তী সময়ত সেই পুলিবিলাকৰ পৰা আপোনালোকে ভাল এটা ফলন আশা কৰিব পাৰে গতিকে আপোনালোকে এনেকৈ দি দিয়ক কমেও আপোনালোকে এটা বীজৰ পৰা আন এটা বীজৰ দূৰত্ব 2.5 ইঞ্চি দি দিব আপোনালোকে কেনেকৈ বীজবিলাক দিব কেনেকৈ লাইন কাটি ল'ব মই দেখুৱালোঁ আপোনালোকে এনেকৈ দি দিয়ক তাৰপিছত কি কৰিব এনেকুৱা এটা বাৰী লৈ যেতিয়া বীজ দিয়া হৈ গ'ল আপোনালোকে এনেকৈ সমানকৈ দি দিব মই এতিয়া আপোনালোকক কৰি নেদেখাওঁ তাৰমানে মাটিখিনি যাতে ঢাকি দিয়ে আৰু এই লাইনৰ যোনটো গভীৰতা এই গভীৰতাটো কিন্তু বেছি হ'ব নালাগে বেছি তলত বীজটো যাব নালাগে মোটামুটি 1/2 ইঞ্চিমান দকৈ আপোনালোকে লাইনবিলাক টানি ল'ব মই এইখনেদি যেনেকৈ মই লাইন টানি ল'লোঁ আপোনালোকে 1/2 ইঞ্চি তললৈকে আপোনালোকে লাইন টানি ল'ব তাৰপিছত বীজবিলাক দি আপোনালোকে যিকোনো কিবা এটা বাৰী দি মাটিখিনি সমান কৰিব তাৰপিছত কি কৰিব আপোনালোকে পানী দিব পানী দিয়াৰ পিছত আপোনালোকে পেপাৰ দি ঢাকি দিব 2 পৰা 3 দিন আৰু যেতিয়া দেখিব যে বীজবিলাক ফাটি গজালি মেলিব আৰম্ভ হৈছে তেতিয়া আপোনালোকে কি কৰিব এই পেপাৰখিনি আপোনালোকে গুচাই দিব গতিকে কেনেকৈ ঢাকি দিব মই আপোনালোকক দেখুৱাইছোঁ এনেকুৱা আপোনালোকে পেপাৰ লৈ ল'ব এইবিলাক যোনবিলাক বজাৰত একেবাৰে সেই নিউজ পেপাৰ পায় গতিকে আপোনালোকে এইবিলাক লৈ ল'ব আৰু বেডবিলাক আপোনালোকে ঢাকি দিব এনেকৈ মই দেখুৱাইছোঁ এনেকৈ আপোনালোকে ঢাকি দিব ধুনীয়া কৃষক বন্ধুসকল এনেকৈ ঢাকি দিয়াৰ পিছত আপোনালোকে কি কৰিব পানী দি দিব যেহেতু পেপাৰখিনি শুকান থাকিব আৰু যাতে বতাহত উৰি নাযায় গতিকে আপোনালোকে প্ৰথমতে এনেকৈ জিকাই দি দিব
কৃষক বন্ধুসকল প্ৰচেছ এইটোৱে আছিলে যে আপোনালোকে ফুলকবি বন্ধাকবিৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব বা ব্ৰকলিৰ পুলি আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব সম্পূৰ্ণ তথ্যখিনি বা বিষয়বস্তুখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু ভিডিঅ'টো বিভিন্ন খেতিয়ক বন্ধু বান্ধৱৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো খেতিয়কে এই পদ্ধতিটো গম পাই নিজে পুলি প্ৰস্তুত কৰি ল'ব পাৰে। কৃষক বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে, ধন্যবাদ।